ইগলা নেই বেশি কোয়া বয়া নহয় প্রথমতে কওকচোন মাটিটো আপোনালোক কিমান বছৰীয়া মাটি কওকচোন মানে আপোনালোকে যিহেতু প্ৰশাসনৰ সহায় দিছে আপোনালোকে কোৱাটো সুবিধা কওকচোন কিমান বছৰ ধৰি আপোনালোকৰ হেৰি কৰিছে নহয় এওঁলোকতো ৰাইজে কৈ আছে খতিয়ান থকা বুলি আপোনালোক কওকচোন অকণমান কৈ যাওক ৰাইজে কৈ আছে খতিয়ান থকা বুলি আপোনালোক যিহেতু এখন গাঁৱৰ মানুহে মাটিখিনি লৈ আছে কি ক'ব এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত নকওঁ মোৰ নাম শ্ৰী কনক চন্দ্ৰ কলিতা এই মাটিখিনি বহুদিনৰ পৰা ইয়াৰ মালিক কোন আছিল আমি ঠিক সঠিকভাৱে নাজানো এইটো শুনিছিলোঁ যে আহোম ৰজাৰ দিনৰে মাটি তেতিয়াৰ পৰা আমাৰ বংশ পূৰ্বৰে যিগিলাখান আমাৰ দাদা খুৰা এইবিলাক যে আছে দেউতাহঁত যিবিলাখান আছে মাটিবিলাক খাই আছিল গোটেইখিনি খিলঞ্জীয়া মানুহ হয় এতিয়া বড়ো আছে হিন্দু আছে মুছলমান সকলো জাতি উপজাতিৰে মানুহ আছে এইখিনি আৰু প্ৰায় ধৰক মানে চামথিং যিখিনি এনেকৈ জোখ ল'ব প্ৰায় 180 বিঘাৰ কম নহয় মাটি কিমান মানুহে মানে মাটি ৰখাই নাই বুলি 40-45 মান মানুহ হ'বই গোটেই খেতিৰ মাটি জাগাৰ নাম দহৰা গাঁও দহৰা পটাটো কিনা বুলি কৈছে আপোনালোকৰ মাটি কিমান বছৰ এইটোতো মোটামুটি 150-200 বছৰেই হ'ল মোটামুটি জমিদাৰ আছে মানুহ জমিদাৰ আছে ইয়াতেতো বহুত মানুহ আছে বড়ো মানুহ আছে আমাৰ অসমীয়া আছে হিন্দু মানুহ আছে চব জাতিৰে মানুহৰ মাটি আছে 150 বিঘামান মাটি হ'ব আৰু মাটিটো মানুহ বহুখিনি মানুহৰ মাটিয়ে আছে এতিয়া মোটামুটি 80-100 বিঘামান মাটি হ'ব ইয়াতেতো আমি সেনেকৈ গম পোৱা নাই ইণ্ডাষ্ট্ৰী হ'ব নেকি এইটোতো 150 বছৰ হ'লে মোটামুটি এই পট্টাখন কিনা আমি তাৰমানে গম পাইছোঁ অলপে নাই বেলেগৰ মুখত এই শোলমাৰী তাৰ নাম কি আছিল ৰাণা আলী এই পট্টাখন কিনা বুলি আমি গম পাইছোঁ আৰু মোটামুটি আমাৰ ককা দিনৰ পৰাই আমি মাটিখিনি খাই আছোঁ ৰাইটো পাইছোঁ কিন্তু আজি হঠাতে JCB লৈ প্ৰশাসন লৈ আমাৰ এই মাটিগিলা উচ্ছেদ কৰিব আছে তাৰমানে কিমান বছৰ আপোনালোকৰ এই মাটি মোটামুটি আমাৰ 8 দিনৰ পাই 150 মান হৈ গৈছে আৰু খতিয়ান পোৱা নাই বুলি 80 কিমান মান খতিয়ান পাইছে আপোনালোকে পাইছোঁ একদম খতিয়ান কাগজ আছে আপোনালোকৰ আছে তাৰপিছতো উচ্ছেদ আচল কোনে উচ্ছেদ কৰিব বিচাৰিছে মাটিৰ মালিক বুলি কৈছে আৰু কিছু দালাল থকা বুলি ইয়াতে আমি গম পাইছোঁ দালাল মাটি দালাল ইয়াৰে হ'ব শোলমাৰী বোলে মই এতিয়া তেনেকে নাজানো উমুকি ভূমি ককা এনেকে কোৱা বুলি কৈছোঁ কোনোবা বোলে ৰাণা হৈ গ'লে এখন আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ